Hello everyone. আজি আমি start কৰি আছো chapter 5 Euclid's Introduction to Geometry. এটো part 3 হ'ব. Part 1 ত already আমি discuss কৰিছো কিছুমান basic concept আৰু exercise 5.1 ৰো কিছুমান discussion কৰা হৈছে. এতিয়া আমি exercise 5.1 ৰে বাকি থকা questions খিনি focus কৰিম. So question number 5 লৈ আহিছো. Question number 5 ত আছে in question 4 ইয়াত question 4 ৰ কথা mention কৰা হৈছে point C is called a midpoint of line segment AB. Prove that every line segment has one and only one midpoint. That question number 4 ৰ কথা কৈছে আৰু লগতে main question টো কিন্তু ইয়াৰ পৰা start হ'ব দেই. Prove that every line segment has one and only midpoint. মানে ইয়াত এতিয়া আমাক prove কৰিব দিছে যে এডাল line segment যদি তোমালোকে draw কৰা তাত খালি এটাই মিড পইণ্ট থাকিব বুলি কৈছে মানে এটাই তাৰ মাজৰ পইণ্ট থাকিব বুলি কৈছে ওকে হেতু প্ৰুফ কৰিব দিছে এতিয়া হেতু প্ৰুফ কৰিবলৈ আমি ইয়াত এটা বস্তু এনি এজিউম কৰি লম হেতুটো এজিউম এটো কৰি লম যে সাপোজ দুটাল পইণ্ট আছে বুলি ভাবি লম পি আৰু কিউ জেনাৰেলি তো এটাই থাকে হেতুটো প্ৰুভে কৰিব লাগে ন সো আমি দুটা আছে বুলি ভাবি লম সো আমি এনেকে স্টাৰ্ট কৰো ফাৰ্স্ট কি প্ৰুফ কৰিব দিছে টু প্ৰুফ that কি প্ৰুফ কৰিব দিছে হেতু আমি লিখি লম every line segment has one and only one midpoint এখিনি আমি লিখি লব লাগিব এনেকে ওকে সো ইতি আমি কি প্ৰুফ কৰো হেতুলে আহো সো এটো আমি midpoint বুলি প্ৰুফ কৰিব লাগে যে এটা সিঙ্গেল midpoint থাকিব আমাৰ সাপোজ যেনেকে C আছিল আমাৰ কোৱেশ্চন নম্বৰ 4 এটা সিঙ্গেল midpoint থাকিব সো তাৰ কাৰণে আমি এজিউম কৰিলো let assume P and Q are two midpoints. এটা আমি এনে assume কৰি লৈছো of AB. AB যে দুটা midpoint আছে বুলি আমি এনে ধৰি লৈছো যাতে আমি তো wrong proof কৰিব পাৰো ওকে সো assume কৰি ললো assume কৰাৰ meaning কি হ'ব যদি midpoint হয় তাৰ meaning এটো যে লাইন ডালক ইকুৱেলি ডিভাইড কৰিব মানে P এ AB এটা যদি মই অকল P বুলি ভাবো A আৰু B P আছে বুলি ভাবো তেতিয়া কি হ'ব AP is equal to BP হ'ব আকৌ যদি মই অকল A আৰু B Q আছে বুলি ভাবো মাজত তো AQ BQ হ'ব তেনেকে আমি লিখি লম so AP is equal to BP no এটো 1 বুলি লৈ লৈছো and AQ is equal to BQ 2 বুলি লৈ লৈছো ওকে এখিনি আমি পালো now এটা 1 টো আমি এটা কাম কৰো এই 1 টোক লও 1 টোত এটা কাম কৰো AP is equal to BP 1 আৰু 2 দুইটাতে কৰিব লাগিব ইয়াত আমি কি কৰিম লেফট হ্যান্ড সাইডে যোনটো আছে সাপোজ AP আছে ন লেফট হ্যান্ড সাইডে আমি আকৌ AP কে এড কৰিম AP plus AP তেতিয়া কি হৈ যাব BP plus AP যোনটো লেফট হ্যান্ড সাইডে এড কৰো ৰাইট হ্যান্ড সাইডেও হেতু এড কৰিব লাগিব লিখিও দিম ইয়াত AP is added ওকে সো কি হৈ যাব ইয়াত 2AP equal to এটা কি কৈছে BP আৰু AP এড কৰা হৈছে মানে BP ইকন BP আৰু AP এড কৰা হৈছে গুটেটো এড কৰিলে কি হৈ যাব AB টো পাম ন সো এটা আমি লিখি দিব পাৰিম AB এটুক আমি 3 বুলি ধৰি দিলো ওকে নেক্সট আমি 2 টো ললো 2 টো সেম কামে কৰিম লেফট হ্যান্ড সাইডে যি আছে হেতুকে প্লাস কৰিম AQ is equal to BQ আছে ইয়াতো আমি AQ plus AQ কৰিম BQ plus AQ কৰিম okay so ইয়াত আকৌ লিখি দিম AQ is added so AQ plus AQ কি হ'ব 2AQ BQ plus AQ কি হ'ব এটো পিকচাৰ চাও AQ আৰু ইয়াত BQ দুইটা এড কৰিলে কি হৈ যাব AB হ'ব ন so এটা আমি লিখিম AB so এটো পাই গলো 4 এটা 3 আৰু 4 এটা বস্তু মন কৰিছা নে লেফট হ্যান্ড সাইডে কি আছে 2AP আৰু ৰাইট হ্যান্ড সাইডে AB আছে ইয়াৰ ৰাইট হ্যান্ড সাইডে AB আছে মানে AB AB কি হৈ গল ইকুৱেল হৈ গল ওকে সো এতিয়া আমি from 3 and 4 right hand side are equal
right hand side are equal মানে AB হৈ আছে so left hand side are also equal নহয় জানো right hand side equal মানে কি left hand side equal left hand side কি আছে 2AP আৰু 2AQ okay so এতিয়া দুইটাকে 2 আছে তো 2 আমি ডিভাইড কৰি দিও দুইটাতে 2AQ 2 দি ডিভাইড কৰি দিও so এটা 2 cancel এটা 2 cancel so লিখি দিব লাগিব dividing both side with 2 okay okay এটা 2 divide কৰাৰ পাছত থাকিল কি AP is equal to AQ এটা AP আৰু AQ কি হয় আমি এটা draw diagram to draw কৰি গম পাম এতিয়া আমাক কি কৈছিলে ইয়াত A আৰু B ৰ এটাই মিড পইণ্ট থাকিব বুলি কৈছিলে কিন্তু আমি কি ধৰিছিলো দুটা P আৰু Q P আৰু Q ধৰিছিলো এতিয়া কি কৈছে A আৰু P কাৰ লগত ইকুৱেল AQ লগত মানে AP to A আৰু P যিমান হ'ব AQ সিমান হ'ব তাৰ মানে দুটাটো সেমে হ'ল সাপোজ এটা সিঙ্গেল পইণ্ট বুলি ভাবি ল'ব পাৰি তাৰ মানে এটো আমাক প্ৰুফ কৰি দিলে যে A আৰু P আৰু Q দুটা বেলেগ বেলেগ নহয় এটো সেম পইণ্ট বুলি প্ৰুফ হৈ গল ইয়াতে ওকে সো আমি লিখিম therefore to বেছি দূৰ হৈ গল therefore there is only one midpoint of cube AB because কিয় হেতু লিখি দিও reason to P and Q are same okay ইয়াত P আৰু Q to বেলেগ হৈ থকা নাই আৰু P আৰু Q to কি হৈ গল same হৈ গল এটো প্ৰুফ কৰি দিলে okay therefore there is only one midpoint of AB because P and Q are same okay এখিনি হৈ গল আমাৰ proof next question হলে যাম next question হলে আহিছো next questionত দিয়া আছে in figure 5.10 if AC is equal to BD at figure to diyaও আছে দেই এটো figure then prove that AB is equal to CD এটা কি দিয়া আছে দিয়া কি আছে AB মানে A2 কাৰ লগত ইকুৱেল বুলি কৈছে BD AC sorry AB নহয় দে AC কাৰ লগত ইকুৱেল বুলি কৈছে BD একন আৰু একন ইকুৱেল বুলি কৈছে কোৱেশ্চনটো আৰু প্ৰুফ কি কৰিব দিছে AB আৰু CD ইকুৱেল বুলি প্ৰুফ কৰিব দিছে এটো প্ৰুফ কৰিব দিছে আৰু এখিনি অলৰেডি দিয়া আছে হা ওকে সো কি দিয়া আছে ফাৰ্স্ট হেতুকে ইউজ কৰি পেলাই আমি প্ৰুফ কৰিব ট্ৰাই কৰিম so given কি given আছে AC is equal to BD no এতিয়া কি প্ৰুফ কৰিব দিছে হেতু লিখি দিও to proof AB is equal to CD আমি proof to উলিয়াই লম এটা proof কৰিবলৈ আমি যোনটো given আছে হেতু ইউজ কৰো so given to কি দি আছে AC BD okay এটো কি আছে given so এতিয়া সোৱা AC to চাও দেই AC to এনেকে আছিল ন ইয়াত A আছে ইয়াত C আছে মাজত কি আছে B এটা A আৰু C যেতিয়া মই চাম মাজত যে B আহি গল আমি এনেকে লিখিব পাৰো নে AB plus BC লিখিব পাৰো নে AB আৰু BC plus কৰি পেলাই তো AC হৈছে এনেকে লিখিব পাৰো ন AC জেগাত ওকে সো এইখিনিকে লিখিম AC জেগাত আমি কি লিখিম AB plus BC কিয় লিখিছো কাৰণ A আৰু B আৰু C plus কৰি পেলাই AC হৈছে ওকে নেক্সট BD ৰো সেম ঘটনা BD কো কি কৰিম ইয়াত আছে B ইয়াত আছে C ইয়াত আছে D ওকে সো B আৰু D কি হ'ব BC plus CD এইখিনিকে লিখিম BC plus CD হৈ গল এইখিনিয়ে এতিয়া আমি ইয়াত কি কৰিম সাম
ইয়াত কমন যদি আমি চাব বিচাৰো BC আৰু BC কমন হৈ আছে সো আমি কি কৰো দুইটা সাইডৰ পৰা BC DC মাইনাস কৰি দিও পাৰিম ন মাইনাস কৰিবলৈ BC এইফালৰ পৰাও সেম BC plus CD minus BC এ লিখি দিব লাগিব subtracting BC both side দুই ফালৰ পৰা কি কৰিছো BC subtract কৰিছো subtract কৰিলে কি হৈ যাব এটো BC sub minus কৰি দিব কি হৈ যাব 0 এটো BC minus কৰি দিব কি হ'ব 0 থাকি কি যাব AB is equal to CD আৰু আমাক কোৱেশ্চনত কি বিচাৰিছিলে AB is equal to CD so এটো proved okay next question লৈ move কৰো next question to আমাৰ দিয়া আছে question number 7 why is axiom 5 in the list of Euclid's axioms considered a universal truth এটা axiom 5 টো কি আছিল হেতু আমি চাই লও axiom 5 দিয়া আছিল the whole is greater than the part তাৰ মিনিং বেলেগ একো নহয় আমি যদি এনেকে গোটা বস্তু এটা চাও আৰু সেই বস্তুটোক সাপোজ মই এনেকে টুকুৰা কৰি পেলাই হাফ টু চালো কোনটো ডাঙৰ হ'ব obviously যোনটো ডাঙৰ গ্ৰেটাৰ পাৰ্ট ইয়াক আমি হোল বুলি কওঁ ন এটো কি হৈ যাব পাৰ্ট হৈ যাব তাৰ এটা টুকুৰা সো obviously যোনটো ডাঙৰ হোল পাৰ্টটো হি সদায় ডাঙৰ হ'ব আৰু এই বস্তুটোক ইউনিভাৰ্সাল ট্ৰুথ বুলি কিয় কোৱা হৈছে হেতু সুধিছে ইউনিভাৰ্সাল ট্ৰুথ মানে সঁচা ঘটনা যোনটো বা সঁচা কথা এনেকুৱা এটা সঁচা স্টেটমেন্ট যোনটো accept কৰে সবে accepted by all সবে accept কৰে বস্তুটো কিয় বুলি সুধিছে সো এতিয়া সোৱা এটা বস্তু কোৱা suppose মই এটা এনেকে ডাঙৰ কেক ললো আৰু এই কেকটো যদি মই এনেকে পিস কৰো কোনটো ডাঙৰ হ'ব গুটেই কেকটো ডাঙৰ হ'ব নে পিসটো ডাঙৰ হ'ব obviously কেকটো ন সো হে কাৰণে আমাৰ ইয়াত এপ্লিকেবল হয় এটা suppose আমি বুক এখন ললো টেক্সট বুক okay so book এখনৰ মই যদি এটা সিঙ্গেল পেজ লওঁ suppose এখন পেজ হৈ গল এখন বুক হৈ গল কোনটো ডাঙৰ হ'ব পেজখন ডাঙৰ হ'ব নে বুকটো ডাঙৰ হ'ব বুকখন ডাঙৰ হ'ব so universally acceptable কিতিয়া হয় বস্তু এটা যেটা সবতে হেতু এপ্লাই কৰিব পাৰি so আমি এনসাৰটো এনেকে লিখিব পাৰিম মই ইয়াত এনসাৰটো লিখি দি আছো axiom 5 is considered a universal truth because kyo it is applied to everything in the world সব বস্তুতে এই বস্তুটো এপ্লাই হৈছে আৰু এপ্লাই কৰিব পাৰি ওকে পৃথিৱী সব বস্তুতে এপ্লাই কৰিব পাৰি এটা আমি এক্সাম্পল কেইটামানো দি দিব পাৰো এইটো এক্সাম্পলে দি দিও পেজৰ এক্সাম্পলটো দি দিও a page is smaller than a book no but a piece of cake smaller than a whole cake ডাঙৰ কেক এটাতকে piece of cake টো সদায় সৰুৱে হয় সো হে কাৰণে আমি ইয়াক ইউনিভাৰ্সাল ট্ৰুথ বুলি কৈছো ওকে নেক্সট কোৱেশ্চনলৈ আহিছো ইয়াত আমাৰ এমসিকিউ কেইটামান দিয়া আছে এমসিকিউ কেইটা আমি ভালকে আন্ডাৰষ্টেণ্ডিং লৈ লওঁ কাৰণ এই এমসিকিউ কেইটা বেলেগ ধৰণেও আহি যাব পাৰে ওকে সো ফাৰ্স্ট কুৱেশ্চন 8 টো যদি চাও কি দিয়া আছে in how many chapters Euclid divided the famous element এটা এলিমেন্টটো কি হয় ইউক্লিডৰ এখন বুক হয় ওকে সো ইউক্লিডৰ এই বুকখনৰ নাম কি আছিল এলিমেন্ট আছিল সো সুধিছে যোনটো ফেমাস বুক এলিমেন্ট হেতুৰ কেটা চেপ্টাৰত ডিভাইড হৈছিল বুলি সুধিছে ওকে সো এলিমেন্টৰ চেপ্টাৰ কেটা আছিল 13 চেপ্টাৰ 13টা চেপ্টাৰ আছিল আৰু ইচ চেপ্টাৰক এখন বুক বুলি কোৱা হৈছিল ইউক্লিডৰ ওকে
এইটো 13টা চেপ্টাৰ আছিলে নেক্সট which of the following are correct for the shapes of altars এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন for the household rituals and public worship in ancient India ইয়াত দুটা বস্তু মেনশ্যন কৰিছে altars বোৰৰ কথা কৈছে altars মানে এইবোৰ হোম যজ্ঞবোৰ কৰোঁতে যে ইয়াত জুই ধৰিব পাৰিছিল এনেকে তাৰ কিছুমান শেপছ আছিলে স্কুৱেৰ ৰেক্টেংগল চাৰ্কল ধেৰ আছিলে ট্ৰাপিজিয়াম এইবোৰ এনেকুৱা শেপছৰ আছিলে কি শেপছৰ আছে বুলি সুধিছে হাউচহোল্ড ৰিচুৱেলছৰ কাৰণে আৰু পাব্লিক ৱৰ্শ্বিপ মই এইটো চাৰ্কল এইকাৰণে কৰি দি আছো মই বুজাই দি আছো কিয় ফাৰ্ষ্টটো আমি চাই লওঁ কালেক্টিভলি কি আছিলে কালেক্টিভলি আছিলে স্কুৱেৰছ এণ্ড চাৰ্কল শেপছ আছিলে ট্ৰাইংগলছ এণ্ড ৰেক্টেংগলছ আছিলে আৰু ট্ৰেপিজিয়ামছ আছিলে পিৰামিড নাছিলে হা অ'কে এই তিনিটা শেপছ আছিলে কিন্তু ইয়াত আৰু এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হাউচ হোল্ডৰ কাৰণে হাউচ হোল্ড মানে ঘৰুৱা পূজা পাতিৰ কাৰণে বেলেগ বেলেগ আছিলে হাউচ হোল্ডৰ কাৰণে অকল স্কুৱেৰ এণ্ড চাৰ্কল আছিলে অ'কে আৰু পাব্লিকৰ কাৰণে পাব্লিক ৱৰ্শ্বিপ কৰিবৰ কাৰণে ইয়াত আছিলে আমাৰ ট্ৰাইংগলছ ৰেক্টেংগলছ এণ্ড ট্ৰাপিজিয়ামছ আছিলে চ' এই দুইটা বেলেগ বেলেগ কিন্তু কালেক্টিভলি যদি সোধে দুইটা যদি একেলগে সোধে তেতিয়াহ'লে গোটেই সোপা হ'ব এনে যদি বেলেগে বেলেগে সোধে এইটো মন কৰিবা যে হাউচ হোল্ডৰ কাৰণে স্কুৱেৰ আৰু চাৰ্কল হয় পাব্লিকৰ কাৰণে ট্ৰাইংগলছ ৰেক্টেংগলছ আৰু ট্ৰাপিজিয়াম হয় অ'কে চ' সেইটোৰ কাৰণে আমাৰ অপশ্যন কোনটো হ'ব এ বি চি কোনটো হ'ব আমাৰ চি হ'ব অপশ্যন য'ত 1 2 আৰু 3 একেলগে আছে অ'কে নেক্সট আমি কুৱেশ্যন নম্বৰ 10 লৈ আহোঁ মেটছ দ্য কলমছ কলম 1 ৰ লগত কলম 2 মেটচ কৰিব লাগে এটা চাওঁ ফাৰ্ষ্ট কুৱেশ্যনটো পি কি দিয়া আছে দ্য এজ অফ আ চাৰ্ফেচ আৰ এটা এইটো কুৱেশ্যনটো বুজি লওঁ কি হয় চাৰ্ফেচ বুলি কৈছে এইটো এটা চাৰ্ফেচ এজ মানে কি হয় এই কৰ্নাৰ্ছবোৰ লেংথ এইটো কি বুলি ক'ম আমি ব্ৰেড বুলি ক'ম বা ছাপ'জ এনেকুৱা চাৰ্ফেচে আছে কি থাকিব এইবোৰ এইটো কি হয় লাইনছ এইবোৰ কি হয় লাইনছ ইয়াত চাৰ্কলত কাৰ্ভ লাইনছ থাকিব ৰেক্টেংগল এটাত স্কুৱেৰ এটাত কি থাকিব ষ্ট্ৰেইট লাইনছ চ' বেচিকেলি এজত কি থাকে লাইনছে থাকে অ'কে মানে 3D 2D বস্তু এটাত আমি কি থাকিব 1D থাকিব চ' কি থাকিব চাৰ্ফেচত লাইনছ থাকিব অ'কে নেক্সট দ্য এণ্ডছ অফ আ লাইনছ আৰ কি হ'ব দ্য লাইন এটা যদি ড্ৰ কৰোঁ সিহঁতৰ এণ্ডছত কি থাকে পইণ্টছ থাকে অ'কে চ' এইবোৰ কি হ'ব পইণ্টছ অ'কে চ' লাইনছৰ এণ্ডত কি থাকিব পইণ্টছ থাকিব দেন আ পইণ্ট হাজ পইণ্টৰ কি আছে বুলি সুধিছে আমি ইয়াত ডেফিনিশ্যনতে অলৰেডি পাইছোঁ এই পইণ্ট হাজ নো পাৰ্ট পইণ্টৰ একোৱেই নাথাকে জাষ্ট এটা এনেকৈ গোল এটা থাকে আৰু অ'কে দ্য বাউণ্ডাৰীজ অফ চলিডছ আৰ চলিড মানে 3D কথা কৈছে ইয়াত এনেকৈ এটা ধৰ মই 3D শ্বেপ আঁকিলোঁ এটা বাউণ্ডাৰীজবোৰত কি থাকিব এটা বাউণ্ডাৰী বনাই কেনেকৈনো এইবোৰ চাৰ্ফেচেদি বাউণ্ডাৰী বনাই চ' সিহঁতৰ কি থাকিব চাৰ্ফেচ থাকিব এইটো এটা চাৰ্ফেচ এইটো এটা চাৰ্ফেচ হৈ গ'ল এইবোৰ বাউণ্ডাৰী হয়নে এইটো এটা কি হ'ল চাৰ্ফেচ অ'কে চাৰ্ফেচ কাৰ বাউণ্ডাৰী হয় চলিডছৰ বাউণ্ডাৰী হয় লাইন কাৰ বাউণ্ডাৰী হয় চাৰ্ফেচবোৰৰ বাউণ্ডাৰী হয় পইণ্ট কাৰ বাউণ্ডাৰী হয় লাইনছৰ বাউণ্ডাৰী হয় অ'কে এইখিনি মই পাৰ্ট 1ত অলৰেডি মই বুজাই থৈ দিছোঁ পাৰ্ট 1টো চালে তোমালোকে আৰু ভালকৈ বুজি পাবা চ' দ্য বাউণ্ডাৰীজ অফ চলিডছ আৰ এইটো আমাৰ হৈ যাব চাৰ্ফেচ অ'কে চ' এইটো হিচাপত আমাৰ অপশ্যন কোনটো কাৰেক্ট হ'ব P3 Q1 ন চ' এইটো হ'ব আমাৰ অপশ্যন বি R4 অ'কে চ' অপশ্যন বি কাৰেক্ট হ'ব নেক্সট কুৱেশ্যনটোত আমাৰ কুৱেশ্যন নম্বৰ 13ত দিয়া আছে A, B and C are 3 points on a straight line and B lies in between A and C মানে ইয়াত কি কৈছে A আৰু C এটা straight line হয় আৰু B ক'ত আছে ইয়াৰ মাজত আছে অ'কে চ' এতিয়া কুৱেশ্যনটো নেক্সট দি আছে if AC is equal to 9.5 A আৰু C কি বুলি কৈছে 9.5 ইয়াৰ ডিষ্টেঞ্চ আৰু এটা দিয়া আছে লগতে BC BC কি বুলি কৈছে এইখন BC কৈছে 4.7 চ' এতিয়া আমাক কুৱেশ্যনটো সুধিছে what is the length of AB তেনে AB কি হ'ব AB কি হ'ব লাগিব AC পৰা আমি যদি
BC মাইনাস কৰি দিও এখন যদি কাটি উলিয়াই দিও তাৰ মানে কি পাই যাম আমি AB পাই যাম সো AC মাইনাস BC কি পাই যাম আমি AB সো মাইনাস কৰো কি হ'ব 9.5 minus 4.7 কিমান হ'ব 4.8 হৈ যাব ওকে তোমালোকে মাইনাস কৰি চাব পাৰা এনেকে মাইনাস কৰিলে এনেকে বহাই লবা 15 7 8 এটো কি হ'ব 8 এটো 4 4.8 তাৰ মানে আমাৰ অপচনটো কাৰেক্ট হ'ব অপচন নম্বৰ ডি ওকে নেক্সট আহিছো ইয়াত আমাৰ 14 নম্বৰ ইয়াত কি আছে the following statements from P to S from a jumble links to of the information মানে ইয়াত কিছুমান আমাৰ এটো ইমান maths related হৈ থকা নাই ইয়াত কিছুমান statement দিয়া আছে আৰু statement বোৰ আমি chapterটো পঢ়ি গলে গম পাম যে কোনটো statement আগত আহে কোনটো statement পিছত আহে কোনটো আগত পাইছো কোনটো পিছত পাইছো হেখিনিয়ে সো ইয়াত আমাৰ অপচনটো কাৰেক্ট হ'ব অপচন নম্বৰ সি প্ৰথমতে P আহিব then R আহিব ওকে then আহিব আমাৰ Q then আহিব আমাৰ S মানে প্ৰথমতে আমি চেপ্টাৰটো পঢ়োতে ইউক্লিডছৰ ফেমাস এখিনি কথা গম পাম Q টো গম পাম R টো গম পাম তাৰ পিছত Q টো গম পাম তাৰ পিছত S টো গম পাম ওকে সো এটো হৈ গল সিকোয়েন্স এটো সিকোয়েন্সত আমি গম পাম বস্তুখিনি নেক্সট যোনটো কোৱেশ্চন আহিছো এই কোৱেশ্চনটো তোমালোকে অলপ ভালকে মন দিব লাগিব যাতে বস্তুটো ইমেজিন কৰিব পাৰা কোৱেশ্চন নম্বৰ 15 yes how many planes can make up mate to pass through three distinct point এটা ইয়াৰ কাৰণে আমি দুটা কোৱেশ্চন সলভ কৰিব লাগিব হে দুটা কোৱেশ্চন কি চাই লম কি কৈছে the points are collinear যদি হে পইণ্টস কেটা collinear হয় তেতিয়া হলে কিখন প্লেন পাস হ'ব আৰু যদি collinear নহয় তেতিয়া কিখন প্লাস প্লেনস পাস হ'ব এতিয়া মেইন কথা ইয়াত collinear নো কি বস্তু এটো জানি লও collinear বুলি কৈছে collinear মানে এতিয়া আমি জানোই দুটা পইণ্টৰ মাজেদি কেটা লাইন পাৰ হ'ব পাৰে এটা তিনটা পইণ্ট যদি থাকে এটা তিনটা পইণ্টটো কন্ডিশন এটা আছে পইণ্টটো যদি এক্স্যাক্টলি লাইনটোৰ স্ট্ৰেট পাথতে পৰে তেতিয়া হলে পইণ্টটো কি কৰিব লাইনডালে ক্ৰস কৰিব ন এতিয়া আমি ক'ব নোৱাৰো যে দুটা পইণ্টৰ মাজেদি এডালে লাইন যাব এতিয়া আমি ক'ব পাৰিম যে তিনটা পইণ্টৰ মাজেদিও এডাল লাইন যাব পাৰে ওকে এইটো কন্ডিশনত এই তিনটা পইণ্ট কি হৈ যাব কোলিনিয়াৰ এতিয়া সাপোজ আমি এনেকুৱা তিনটা লাইন পইণ্ট লৈছো যোন তিনটা পইণ্ট এনেকে স্ট্ৰেট লাইনত নাই তেতিয়া পাৰ কৰিব জানো এডালকটো পাৰ কৰিব নোৱাৰিব এই লাইনডালে সো তেতিয়া হৈ যাব হিহতে নন কোলিনিয়াৰ ওকে সো এতিয়া আমাক হেতু কথাই কৈছে এতিয়া কোৱেশ্চনটো অকমান বুজিব লগিয়া যে কোৱেশ্চনটোত কি কৈছে যদিহে এনেকুৱা তিনটা পইণ্ট থাকে যোন তিনটা পইণ্ট কি বুলি কৈছে কোলিনিয়াৰ হয় মানে ইহতৰ মাজেদি এডাল লাইন একেলগে পাৰ হ'ব পাৰে সাপোজ A B আৰু C আছে এনেকুৱা তিনটা পইণ্টছৰ মাজেদি কেখন প্লেন পাৰ হ'ব প্লেন মানে এনেকুৱা প্লেনৰ কথা কৈছে দেই সো আমি ইয়াত পিকচাৰ এটা লৈছো এই পিকচাৰটোত তোমালোকে ভাবিব পাৰা এইকনতে A আছে এইকনতে B আছে আৰু এইকনতে C আছে ওকে A B C আছে এতিয়া A B C কেটা প্লেনে ক্ৰস কৰিব পাৰিব এতিয়া মই যদি এনেকুৱা ওপৰেদি এটা স্ট্ৰেট প্লেন লৈ যাও ক্ৰস কৰিব যদি এফালেদি লৈ যাও প্লেন এখন তেতিয়াও ক্ৰস কৰিব যদি মই এফালেদি লৈ যাও তেতিয়াও ক্ৰস কৰিব মানে আমি যোন ফালেদিও প্লেন এখন পাৰ কৰিব বিচাৰো হেতৰ মাজেদি আমি ধুনিয়াকে প্লান পাৰ কৰিব পাৰিম আৰু এটো আমাৰ 3D শেপত আমি ভাবিব লাগিব বস্তুটো ওকে 3D শেপত কিয় কাৰণ আমি এনেকে বস্তুটো দি পাৰ কৰি লৈ যাব লাগিব এই বস্তুটো যোনটো এটো পাৰ কৰিব পাৰিব লাগিব ওকে সো ইয়াত আমাৰ কি হ'ব infinite planes মানে many planes বহুত planes আমি পাৰ কৰিব পাৰিম সো ফাৰ্স্ট question number A to answer এটো হ'ব infinite planes বা many planes can be passed through collinear through three collinear তিনটা collinear points ৰ পৰা আমি পাৰ কৰিব পাৰিম এটো হৈ গল ফাৰ্স্ট A এৰ answer এতিয়া আমি B লে চাও B ত কি কৈছে the points are non collinear মানে কেনেকুৱা হ'ব মই এটা দেখাই আছো পিকচাৰ
এটা নন কোলিনিয়াৰ হলে সাপোজ এটো বি ওকে নন কোলিনিয়াৰ হলে কেনেকে হ'ব এনেকৈ হ'ব লাগিব ইয়াত এটা পইণ্ট থাকিব ইয়াত এটা থাকিব আৰু ইয়াত এটা থাকিব মানে তিনডাল একেলগে ষ্ট্ৰেইট লাইনত নাই এতিয়া ভাবাচোন সিহঁতৰ মাজেদি মই এটা প্লেন পাৰ কৰো কেনেকে প্লেন পাৰ কৰিব পাৰিম এনেকে পাৰ কৰিব পাৰিম ন সিহঁতৰ মাজেদি পথলিয়াকে কিন্তু মই যদি এই দুটাৰ মই যদি আৰু এটা প্লেন পাৰ কৰিব বিচাৰো প্লেনটো পাৰ হ'বনে নহ'ব ইহঁত দুটাৰ মাজেদি হৈ যাব ইয়াৰ মাজেদি হ'ব জানো নহ'ব সো অকল আমি এটা সিঙ্গল প্লেনহে পাৰ কৰিব পাৰিম এইটো যোনটো তিনটাক একেলগে এবাৰতে কাটিব এনেকে ওকে সো এতিয়া আমি ইয়াত লিখিব পাৰিম only one plane can pass through three non-collinear points ইয়াত লাইনছৰ কথা কোৱা নাই দেই ইয়াত প্লেনছ পাস হ'ব বুলি কৈছে সো আমি ভালকে বস্তুটো বুজি ল'ব লাগিব নেক্সট কুৱেশ্যনলৈ আহিছো কুৱেশ্যন নম্বৰ 16 কুৱেশ্যন নম্বৰ 16 টো আমাৰ কেছ বেছ হয় মানে এটা কেছ দিয়া আছে সেই কুৱেশ্যনটো পঢ়ি পেলাই আমি এনসাৰটো দিব লাগিব এতিয়া কুৱেশ্যনটোত এটা পিকচাৰ দিয়া আছে x y আৰু z ইয়াত কি কৈছে ফাৰ্ষ্ট এবাৰ কুৱেশ্যনটো পঢ়ি লওঁ for the health and well-being state government opens hospital all over Assam the two towns x and z ৰ কথা কৈছে দুটা টাউন হয় are being located along a straight road আৰু এটো কি হয় এটা ৰাস্তা হয় যোনটো x আৰু z ক কানেক্ট কৰিছে in such a way that the distance between x and z is 40 km ইয়াত এটা কথা কৈছে x আৰু z ৰ মাজৰ ডিসটেন্সটো কিমান 40 km ওকে এটো গম পালো ফাৰ্ষ্ট the government opens a hospital y between the towns x and z x আৰু z টাউনৰ মাজত এখন হস্পিটাল খোলা হ'ব কি কৈছে such that it is 15 km apart from z আৰু এই y নামৰ হস্পিটালখন z ৰ পৰা কিমান ডিসটেন্সত আছে 15 km ওকে ওকে সো এটা আমি এটো বুজি পালো এটা আমি কোৱেশ্চনটো কৰো ফাৰ্স্ট কোৱেশ্চনটো দিয়া আছে what is the distance of hospital in town y from the town x এতিয়া y যোনটো হস্পিটাল হয় হেতু x ৰ পৰা ডিসটেন্স কিমান হ'ব যদি একনৰ পৰা x ৰ পৰা z লৈকে 40 হয় y ৰ পৰা z লৈকে 15 হয় x ৰ পৰা y লৈকে কি হ'ব 40 - 15 কৰি দিও হয়নে সো xz - yz কৰিলে আমি কি পাম xy ওকে ওকে সো xz কি আছিল 40 minus yz কি হ'ব 50 সো কিমান পাম 5 25 সো আমাৰ আনসাৰটো কি হ'ব 25 কিলোমিটাৰ আমি এনেকে লিখিব পাৰিম বস্তুটো xz is equal to 40 yz is equal to 50 therefore x y এই গুচি গ'ল okay x y is equal to কি হ'ব xz minus yz আমি এটো পিকচাৰটো চাই গম পাইছো ন so 40 minus 15 to হৈ যাব 25 কিলোমিটাৰ হৈছে okay next question to লেহো is the distance of the town y equal from both the towns x and z y distance to এটা already আমি এটো গম পালো 25 y distance to x আৰু z ত কি equal x আৰু z ৰ পৰা সেম নেকি নহয় no কিয় no দিছো এটা আমি লিখি দিম x y is equal to 25 কিলোমিটাৰ আৰু y z is equal to হৈ যাব আমাৰ 15 কিলোমিটাৰ okay so 15 কিলোমিটাৰ 25 কিলোমিটাৰ তো সেম নহয় okay now কৈছে question number 3 find xy আৰু yz minus কৰি পেলাই উলাব দিছে xy এটো হল xy আৰু minus কৰিব দিছে yz আৰু yz then question number 3 কোনবাই যদি এটো ড্যাশ বুলি ভাবি লয় তেতিয়া হলে এটো ভুল ভাবিব পাৰে এটো মাইনাস হয় হা এটো মাইনাস সাবট্ৰাক্টৰ সিম্বল আছে তেতিয়া ওলাব দিছে xy minus yz xy কি আছিল আমাৰ 25 yz কি হয় 15
এনসাৰটো কি হ'ব 10 কিলোমিটাৰ okay next সুধিছে 4 what values are shown by the government এই হস্পিটালখন দি পেলাই কি ভ্যালু দেখালে কি দেখুৱালে এতিয়া আমি ইয়াত বিভিন্ন ধৰণৰ এনসাৰ দিব পাৰো এটো নিজৰ ওপৰত ডিপেন্ড কৰে গভৰ্নমেন্টে কি দেখালে গভৰ্নমেন্টে কি দেখাইছে help towards public okay health public health ভাল কৰিবলৈ কি কৰিছে ইয়াত আমাক হস্পিটাল বনাইছে বা তোমালোকে বেলেগ বেলেগও লিখিব পাৰা ইয়াত একো কন্ডিশন নাই যে এটোই লিখিব লাগিব হস্পিটাল কিয় দিয়ে হেতু লিখি দিলে হল আৰু এবাৰ এক্সাৰসাইজ 5.2 লে আহিছো 5.2 question number 1 কি দি আছে how would you rewrite Euclid's fifth postulate so that it would be easier to understand এটা Euclid's fifth postulate টো যদি আমি মনত পেলাও fifth postulate টোত কি কৈছিলে দুটা এনেকে লাইন আছে যাক ইয়াত যদি থাৰ্ড লাইন এডালে কাটে ইন্টেৰিয়ৰ এংগল বোৰৰ যদি সাম আমি 180 কে কম পাই যাও তেতিয়া আমাৰ লাইন দুডাল গৈ পেলাই কৰবাত জয়েন হ'ব বুলি কৈছিলে এটো আছে থাৰ্ড postulate ফিফথ postulate এই ফিফথ postulate টো আমি কেনেকৈ ৰিৰাইট কৰিব পাৰো যাতে আমাৰ কাৰণে ইজি হয় এতিয়া আমি জানো এইডাল লাইনে দুডাল লাইনক কাটিছে তাক আমি কি বুলি কম ট্ৰান্সভাৰ্সেল যদি নাজানা লিখি লব পাৰা এটোক আমি ট্ৰান্সভাৰ্সেল বুলি কম ওকে সো ইয়াত আমি এনেকৈ লিখিব পাৰিম the interior angles on the same side of the transversal if puri lagai diu yat ha if the interior angles on the same side of the transversal sums less than 180 degree then the lines will meet মানে এটো বেলেগ একো নহয় যদি হে এই দুডাল লাইনক কাটা লাইনডাল আমি ইয়াত ট্ৰান্সভাৰ্সাল বুলি কৈ আছো দে বাৰে বাৰে ট্ৰান্সভাৰ্সাল মানে দুডাল লাইনক যদি একেলগে এডাল লাইনে কাটে তাক আমি ট্ৰান্সভাৰ্সাল বুলি কম ওকে সো ট্ৰান্সভাৰ্সাল যদি লাইন এডালক কাটে আৰু ইন্টেৰিয়ৰ এংগল ফৰ্ম হয় ইয়াত যদি 180 কে লেস হৈ যায় সামটো তেতিয়া আমি কি কম এটা লাইনত এটা বেলেগ জায়গাত গৈ পেলাই হিহতে কি হ'ব মিট হ'বগে ওকে সো হেতুকে মই এনেকৈ লিখিছো ৰিৰাইট কৰিছো যাতে আৰু আন্ডাৰস্ট্যান্ডেবল হয় if the interior angles on the same side of the transversal sums less than 180 degree then the lines will meet on the same side hetu side ore line keta ki hobo log lagibo next question number 2 does Euclid's fifth postulate imply the existence of parallel line মানে এই যে fifth postulate টো ইউজ কৰিলো এটোৱে কোবাত আমাক parallel line ৰ কথা বুজাব বিচাৰিছে নেকি এটা চাও parallel line টো কি হয় এটো এটা লাইন এটো এটা লাইন parallel line ৰ কথা আমি যদি চাও parallel line এ কি কয় same distance maintain কৰিব সবতে ওকে সো ইতিয়া যদি আমি চাও এই postulate টো ইয়াত কি কৈছে ভিতৰত ইন্টেৰিয়ৰ এংগল ফৰ্ম হ'ব নেকি ভিতৰত ইন্টেৰিয়ৰ এংগলটো যদি আমি এংগল 1 আৰু এংগল 2 ধৰো এংগল 1 আৰু এংগল 2 প্লাস কৰি যদি আমি less than 180 পাও তেতিয়া হলে জয়েন হ'বগে যদি আমি এক্স্যাক্টলি 180 পাও তেতিয়া তো ইহতে জয়েন নহব কতো হয়নে সো যদি এক্স্যাক্টলি 180 পালে জয়েন নহয় তেনহলে এটো প্যারালাল লাইনৰ কথাই ক'লে সো প্যারালাল লাইনত কি কৈছে প্যারালাল লাইনৰ থিওৰিটো এটো কৈছে যে ভিতৰিয়াৰ ইন্টেৰিয়ৰ এংগল কেটা যদি সাম কৰি 180 ডিগ্ৰী পাইছো তেনেহলে এই লাইন দুডাল কি হ'ব প্যারালাল ওকে সো আমি ইয়াত লিখিব পাৰিম yes it implies the existence of parallel lines এটা explain বুলিও কৈছে কেনেকৈ explain কৰিম সো explain টো এনেকৈ কৰিম if the interior angles sum to
180 degree, then the lines are parallel, which is also explained in fifth postulate. আৰু এই same বস্তুটোকে fifth postulateতে বুজাইছে. fifth postulateত খালি কথাটো ঘূৰাইছে যে 180 ডিগ্ৰীতকে কম হলে জইন হ'বগে. যদি 180 ডিগ্ৰী হয় তেতিয়াতো সি ক'তো জইন নহ'ব, তেতিয়াতো এনেকে গৈ থাকিব, চিধা চিধি গৈ থাকিব, য'তো লৈ যোৱা গৈয়ে থাকিব এনেকে চিধা চিধি. অ'কে, so কি কৈছে, if the interior angle sums to 180 degree, then the lines are parallel, which is also explained in fifth postulate. fifth postulate তো same বস্তুৱে বুজাইছে.